আছে কটন কেঁচাপাতৰ যোৰা। কটন কেঁচাপাত আৰু মিনি কটনৰ নতুন ষ্টকছ আহিছে। কোনোবা যদি ল'ব বিচাৰে ল'ব পাৰিব। বহুতখিনি আহিছে। এইখিনি এৰি আৰু ফিচাৰে কৰা হৈছে। কালাৰটো খুব ধুনীয়া। এই গোটেইখিনি আছে কটন কেঁচাপাত। এইখিনিও কটন কেঁচাপাত। নতুনকৈ ষ্টক আহিছেহে। মই বস্তুখিনি ঠিক কৰিছোঁ আৰু দেখাই দিছোঁ আপোনালোকক। কাইলৈ ধুনীয়াকৈ দেখুৱাই দিম। এইখিনি হৈছে গোটেই কটন কেঁচাপাতৰ নতুন ষ্টক। এইযোৰ খুব ধুনীয়া হয়। কটন কেঁচাপাতবোৰ যে পিন্ধিবলৈ আৰাম সকলোৱে জানেই। লগতে মিনি কটন বহুতখিনি ষ্টক আহিছে নতুন। কাৰোবাক যদি লগা হৈ আছে আহিব পাৰে ফ্ৰেছ ষ্টক। কটন মণিবোৰ নাথাকি গোটেই সোনকালে চল্ড আউট হৈ যায়। সেইকাৰণে কাৰোবাৰ যদি বিয়া বাৰুৰ কাৰণে মানুহৰ বাবে লগা হৈ আছে আপোনালোকে আহি লৈ যাব পাৰিব। গোটেইখিনিয়ে নতুন ষ্টকছ হয়।